বান বিধ্বস্ত অঞ্চলত বানাক্ৰান্তৰ হুমুনিয়া শেহতীয়াকৈ বানে বিধ্বস্ত কৰি গ'ল ৰাজ্যখনৰ বহুতো অঞ্চল বানপানীৰ আতংক মাৰ গ'ল কিন্তু দুৰ্দশা এতিয়াও কমা নাই ৰাইজৰ এয়া টিয়কৰ বৰমথাউৰি নিম্ন বুনিয়াদী বিদ্যালয় বানত বুৰিছিল এই বিদ্যালয়খন পানী গ'ল যদিও বিদ্যালয়খনৰ চৌদিশেই পৰি ৰ'ল বোকাময় পলসে নষ্ট কৰাৰ উপক্ৰম আজবাব পৰ্যন্ত বানপানী গোটেইখিনি ডেস্ক বেঞ্চ অনিষ্ট হৈ গৈছে নথিপত্ৰ কিতাপপত্ৰ বিভিন্ন ধৰণৰ অনিষ্ট হৈ গৈছে গতিকে ছাত্ৰ ছাত্ৰীসকল ইয়াত আহি কেনেকৈ পাঠদান কৰিব আৰু ইয়াতে শিক্ষক কৰ্মচাৰীসকলে আহি ছাত্ৰ ছাত্ৰীক কেনেকৈ পাঠদান কৰাব আটাইতকৈ আমি এইটো উদ্বেগজনক বিষয় পৰিছে বালিময় এতিয়া লাও খোৱাৰ পথাৰ এই পথাৰখন বানৰ পূৰ্বে আছিল ধাননি খজাল ধৰা ধাননি বানত বুৰ যোৱাৰ পাছত এতিয়া এই দৃশ্য বিধ্বস্ত ধাননি বালিয়ে পুতি পেলোৱাত শামুকৰ খোলা সদৃশ হৈ পৰিছে আৰু এই দৃশ্য চাই এতিয়া হুমুনিয়াহ কাঢ়িছে কৃষকসকলে খেতিৰ লগতে মানুহবিলাকৰ এনেকৈ এটা অৱস্থা হৈছে যে স্কুলত ল'ৰা ছোৱালীবিলাক যেতিয়া যিও ইমান দিন লকডাউনৰ সময়ত মানুহৰ বিপদ আছিলে এতিয়া লকডাউন যিবা খোলাৰ অৱস্থা হৈছে এতিয়া স্কুলত ল'ৰা ছোৱালী যাব বিভিন্ন ৰাস্তা ঘাট আপুনি এই পকা ৰাস্তাটো আপুনি দেখিছে নাকি 10টা জেগাত ছিগিছে ইপিনে কলগাছিয়াৰ বিভিন্ন অঞ্চল তছনছ কৰিলে ভদিয়া বানে বানত গেলি পচি গ'ল হাজাৰ হাজাৰ কৃষিভূমি বেকিনৰ বানে বিধ্বস্ত কৰিলে কৃষকৰ সপোন হালি ধান আমি ৰুলোঁ 4 বিঘামান ৰুলোঁ 400-450 টকা এটা হাজিৰা কামলা আমিতো নিজেতো পৰিশ্ৰম কৰিব নোৱাৰোঁ অকলে তে ধানৰ খেতিও ভাল হৈছিল এই প্ৰবল বানপানীত আমাৰ যি ক্ষতি সাধন কৰিলে এইটোতো ভাগাতে প্ৰকাশ কৰিব নোৱাৰি এনেকৈ এতিয়া বানাক্ৰান্ত অঞ্চলত পৰিলক্ষিত হৈছে দুৰ্দশা আৰু দুৰ্ভাৱনাৰ ছবি যি দৃশ্যই এতিয়া চকু পানী নিগৰাইছে দৰিদ্ৰ কৃষকৰ ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ